মোকতো হাতযোৰ অখিল গগৈয়ে কৰিছিল মোক ফোন কৰিতো সমষ্টিৰ উন্নয়নৰ কাৰণে টকাকেইটা ঠিকেই লয় এছেম্বলিত কৈ দিয়ে টকা নাই আৰু মোকতো ফোন কৰি সমষ্টিৰ কাৰণে নিজে লৈ তেওঁলোকে যিটো কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়ে উত্তৰ দিব যোৱাকালি আমাৰ বিধায়কসকল ব্যস্ত আছিল মুখ্যমন্ত্ৰী ডাঙৰীয়ে সময়ত ক'ব কিন্তু আমাক এনেকৈ কৰি আমাক তেওঁলোকে বিপদে পৰিচালিত কৰিব নোৱাৰে আমি ৰাইজৰ কাৰণে কাম কৰিমেই অখিল গগৈ ডাঙৰীয়ে ডাঙৰ কথা কয় আৰু মোক ফোন কৰিতো সমষ্টিৰ উন্নয়নৰ কাৰণে টকাকেইটা ঠিকেই লয় এছেম্বলিত কৈ দিয়ে টকা নাই আৰু মোকতো ফোন কৰি সমষ্টিৰ কাৰণে নিজে লৈ আমি যদি সমষ্টিৰ কাৰণে টকাই দিব নোৱাৰোঁ তেওঁ কিয় বিচাৰে যদি আমি কামেই কৰা নাই বিধানসভাত এটা কথা কয় বাহিৰত এটা কথা কয় বিধানসভাত চৰকাৰক সমালোচনা কৰে আৰু প্ৰত্যেকজন বিধায়কক মন্ত্ৰীক ৰিকুৱেষ্ট কৰি সমষ্টিৰ কাৰণে টকা আনে যদি আমি টকা দিব নোৱাৰোঁ তেওঁৰ সমষ্টিত কেনেকৈ কাম হয় তেওঁৰ সমষ্টিত ৰংঘৰত কেনেকৈ আমি কাম কৰিব পাৰোঁ তেওঁৰ সমষ্টিত এইবাৰ 25 কোটি টকাৰ কেনেকৈ মথাউৰি নিৰ্মাণ কৰিছোঁ গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে কাম কৰিছোঁ মোক সিদিনা বিধানসভাত তেওঁ ধন্যবাদ কিয় দিছিলে অখিল গগৈ ডাঙৰীয়া সিদিনা বিধানসভাত মোক ধন্যবাদ দিছিল যে আপুনি কথা দিয়া মতে 25 কোটি টকা দিলে আৰু হাতযোৰ কৰিছোঁ আৰু অলপ দিয়ক মোকতো হাতযোৰ অখিল গগৈয়ে কৰিছিল যে অখিল গগৈয়ে বিধানসভাত বেলেগ এটা কথা কয় মোৰ লগত ব্যক্তিগতভাৱে বেলেগ এটা কথা পাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিধানসভাত এটা বেলেগ কথা কয় ফোনত বেলেগ এটা কথা পাতে গতিকে তেওঁ দুমুখীয়া চৰিত্ৰ মানুহে আমাক বাধা দিব নোৱাৰে আজি মিছন বসুন্ধৰা 2ৰ অন্তৰ্গত আমি বিশ্বনাথ সমষ্টিত প্ৰায় 3200 পৰিয়ালক ভূমিৰ পট্টা দিবলৈকে সক্ষম হ'লোঁ অসম চৰকাৰৰ এটা বৃহৎ পদক্ষেপ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিসকল ভূমিহীন খিলঞ্জীয়া ব্যক্তি এইসকল ব্যক্তিক ভূমিৰ পট্টা দিবলৈকে মিছন বসুন্ধৰা আৰম্ভ কৰিছিল আমি বসুন্ধৰা 1 শেষ কৰিলোঁ বসুন্ধৰা 2 শেষ কৰিলোঁ এতিয়া বসুন্ধৰা 3ৰ ফালে আমি অগ্ৰসৰ হৈছোঁ মুঠৰ ওপৰত অসমৰ খিলঞ্জীয়া লোকসকলে যাতে নিজৰ মাটিত বসবাস কৰিব পাৰে চৰকাৰী মাটিত বসবাস কৰাৰ বেদনা যাতে জীৱনটো কঢ়িয়াই লৈ ফুৰিব নালাগে তাৰ কাৰণে এই কাম কৰিছোঁ এই কামত আমি আৰু অগ্ৰসৰ হ'ম নিৰন্তৰভাৱে এই কাম কৰি থাকিম কংগ্ৰেছৰ পৰা আৰু কোনোবা আহিব নেকি মোৰ আইডিয়া নাই শোণিতপুৰ সমষ্টি কেনেকুৱা ধৰণৰ প্ৰস্তুতি শোণিতপুৰ সমষ্টিত কেইবা লাখো ভোটৰ ব্যৱধানত জিকিম ইয়াতে ঘোষণা কৰি লাভ নাই এতিয়া দেখোন শুনিলোঁ বোলে কংগ্ৰেছৰ লগত আকৌ এলায়েন্স হ'ব আৰু এলায়েন্সত বোলে আপক বোলে এটা চিটহে দিব আমিতো সুধিছিলোঁ আপে 3টা সমষ্টিত কেণ্ডিডেট এনাউন্স কৰি দিছিলে গুৱাহাটীত তেজপুৰত আৰু ডিব্ৰুগড়ত এতিয়া শুনিছোঁ বোলে কংগ্ৰেছৰ লগত এলায়েন্স হ'ব এটা সমষ্টিত দিব গতিকে দুজনেতো টিকট নাপাবই টিকটকেইটা ঘূৰাই লৈ যাব তেজপুৰৰ ব্যক্তিজনে যদি টিকট ঘূৰাই দিব লাগে তাতকৈ দুখৰ কথা কি থাকিব যিকোনো টিকট পাওক নাপাওক আমাৰ মতলব নাই কেইবা লাখো ভোটৰ ব্যৱধানত আমি তেজপুৰ সমষ্টিত জিকিম মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰায় 400 চিটত জিকি পেলাই প্ৰধানমন্ত্ৰী হ'ব অসমত 12টা চিটত জিকিম আমাক কোনো ৰোধ কৰিব নোৱাৰে কাৰণ আমি ৰাইজৰ কাৰণে কাম কৰিছোঁ আজি চাওকচোন এই মানুহখিনিক কেনেকৈ আমি সহায় কৰিছোঁ যিসকলে বছৰৰ পাছত বছৰ ধৰি চৰকাৰী মাটিত আছিল যিসকলক আমি এটকা কোনোৱে লেনদেন নকৰাকৈ 95,000 চাকৰি দিছোঁ আমি সকলোকে আয়ুষ্মান কাৰ্ড দিবলৈকে অগ্ৰসৰ হৈছোঁ আমি লাখ মানুহক বিনামূলীয়া চাউল দিবলৈকে সক্ষম হৈছোঁ আমাৰ বিশ্বনাথ জিলা আৰু চৰাইদেউ জিলাত প্ৰথমবাৰৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবিছে যাৰ ৰেচন কাৰ্ড আছে সকলোকে আমি অৰুণোদয় দিবলৈকে ব্যৱস্থা কৰিম এই কথা কোনো ভাবিবও নোৱাৰে কৰিবও নোৱাৰে এই কাম আমি ভাবিবও পাৰোঁ কৰিবও পাৰোঁ তাৰ কাৰণে আমাক ৰাইজে ভোট দিব আমি বাৰে বাৰে অসমত চৰকাৰ বনাম